নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন সুন্দৰ পুথি। হয়তো আপোনালোকে পঢ়িছে। পুথিখন মই এই 2024 খানাপাৰাত যিখন গ্ৰন্থমেলা হৈছিলে, সেই গ্ৰন্থমেলাত এই গ্ৰন্থখন, এই পুথিখন যিদিনা উন্মোচন হৈছিলে, সেই উন্মোচনী সভাত উপস্থিত আছিলোঁ আৰু তাৰ পৰাই মই পুথিখন সংগ্ৰহ কৰিছিলোঁ। পুথিখন পঢ়ি বহুত ভাল লাগিছে। আপোনালোকেও নিশ্চয় ভাল পাইছে পুথিখন। আৰু সেই ভাল লগাখিনিকে মই যিসকলে পঢ়া নাই বা পঢ়িমকৈ আছে, যিসকলে জনা নাই, তেওঁলোকৰ বাবে মই মোৰ অনুভৱখিনি বা মোৰ আনন্দখিনি পুথিখনৰ প্ৰসংগত আগবঢ়াই দিলোঁ। পুথিখন হ'ল মূল অৰূপ কুমাৰ দত্তদেৱৰ ইংৰাজী পুথি, আৰু ইংৰাজী নাম আছিল ছেইণ্ট ছেভিয়ৰ ছ'ল ছ'চাইটি। এইখন ইংৰাজীত আছিল আৰু এইখন অসমীয়ালৈ অনুবাদ কৰিছে বন্দিতা ফুকন বাইদেৱে। আৰু বাইদেৱে পুথিখনৰ নামাকৰণ কৰিছে সৰ্বগুণাকৰ বুলি। আৰু পুথিখনৰ বেটুপাত অংকন কৰিছে বিষ্ণু তামুলী। মূল্য 360 টকা। মুদ্ৰক হ'ল শৰাইঘাট ফটো টাইপছ প্ৰাইভেট লিমিটেড, বামুণী মৈদাম, গুৱাহাটী 781021। শংকৰদেৱৰ বিশাল জীৱনৰ যিমানখিনি পাৰি তেখেতে অংকন কৰিছে। খুবেই সুন্দৰ হৈছে আৰু অনুবাদ পঢ়ি অসমীয়াত সহজ সৰল আমাৰ কাৰণে, আমি পঢ়ি খুবেই ভাল পাইছোঁ। আৰু ইয়াত মই অনুবাদিকাৰ একাষাৰটো আপোনালোকক পঢ়ি শুনাবলৈ ওলাইছোঁ। শুনিবচোন, বৰ ভাল পাব। অসমৰ সাহিত্য সংস্কৃতিৰ পিতৃস্বৰূপ, স্ৰষ্টা, দ্ৰষ্টা, শিল্পী, দাৰ্শনিক, ভাস্কৰ্য আৰু স্থাপত্য শিল্পী, সমাজ সংস্কাৰক, ধৰ্মগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এক অনন্য প্ৰতিভাশালী ব্যক্তি আছিল। বিগত হাজাৰ বছৰ পূৰ্বে পৃথিৱীত বহুতো নমস্য ধৰ্মগুৰুৰ জন্ম হৈছিল। পিছে প্ৰতিভাৰ ক্ষেত্ৰত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱক ভাৰতবৰ্ষ বা পৃথিৱীৰ আন কোনো ধৰ্মগুৰুৰ সৈতে তুলনা কৰিব নোৱাৰি। সেয়ে যেতিয়া লেখক অৰূপ কুমাৰ দত্তদেৱৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত ছেইণ্ট ছেভিয়ৰ ছ'ল ছ'চাইটি গ্ৰন্থখনৰ অনুবাদ কৰাৰ প্ৰস্তাৱনাটো মোলৈ আহিল, তাক মই আনন্দেৰে গ্ৰহণ কৰিলোঁ। ইতিমধ্যে প্ৰাপ্তবয়স্ক, শিশু সাহিত্য, বিজ্ঞান, জীৱনী আদি 50খনৰো অধিক ইংৰাজী ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ ব্যক্তিগত অভিজ্ঞতা থকাৰ পিছতো উক্ত গ্ৰন্থখন অনুবাদ কৰিবলৈ গৈ একোটা বিৰল কঠিন ইংৰাজী শব্দৰ অৰ্থ কেইবাখনো অভিধানত বিচাৰি মই যেতিয়া খুবেই হতাশ হৈ পৰিছিলোঁ, তেতিয়াই মোৰ হাতত পৰিলহি জ্যোতি অভিধান, যাৰ প্ৰণেতা হৈছে সৌ-সিদিনা 6 এপ্ৰিল 2024 প্ৰয়াত হোৱা শ্ৰদ্ধাভাজন লেখক ডক্টৰ প্ৰণৱজ্যোতি ডেকা। জ্যোতি অভিধানত মই বিচাৰি ফুৰা প্ৰতিটো জটিল ইংৰাজী শব্দ যিমানেই বিচাৰি পাইছিলোঁ, উক্ত অভিধান প্ৰণেতাজনৰ প্ৰতি সিমানে মনটো শ্ৰদ্ধাৰে ভৰি পৰিছিল। অৰূপ দত্ত ডাঙৰীয়াৰ এই গ্ৰন্থখন মই যিমান পাৰোঁ সাৱধানেৰে অনুবাদ কৰিছোঁ। বিগত প্ৰায় 3 মাহে মই এৰাব নোৱাৰা ঘৰুৱা বা ৰাজহুৱা কামত ব্যস্ত হৈ থাকোঁতেও প্ৰতিটো প্ৰতিশব্দ ব্যৱহাৰ কৰোঁতে, বাক্য বিন্যাস কৰোঁতে যাতে মূল গ্ৰন্থখনৰ সৌন্দৰ্য, মূল লেখকৰ অনুভৱ অটুট থাকে, তাৰেই চিন্তাত মগ্ন থাকিছিলোঁ। বিগত 3 মাহত মই নিজৰ লিখা মেলা কৰিবলৈ সময় খৰচ কৰা নাই। আন এটা গুৰুত্বপূৰ্ণ বিষয় যে মূল গ্ৰন্থখন পঢ়ি মোৰ খুবেই ভাল লাগিছিল। গুৰুজনাৰ বিষয়ে বহুত নজনা কথা জানিবলৈ পালোঁ। তদুপৰি প্ৰায় 3 মাহ কাল মই নিৰৱচ্ছিন্নভাৱে গুৰুজনাৰ মহৎ চিন্তা চৰ্চাৰ সান্নিধ্যত থকাৰো সুযোগ পালোঁ। সেয়েহে অনুবাদৰ কামটো কৰি মোৰ ইমানেই ভাল লাগিছিল যে প্ৰায় দুভাগ নিশালৈকে
কাম কৰিও মই ক্লান্তি অনুভৱ কৰা নাছিলোঁ। তথাপি অজানিতে কৰা মোৰ ভুল ত্ৰুটিবোৰৰ বাবে মই পাঠকসকলৰ ওচৰত বিনয় সহকাৰে ক্ষমা প্ৰাৰ্থনা কৰিলোঁ। অনুবাদিকা বন্দিতা ফুকন। পুথিখনৰ সূচীপত্ৰ 1 নম্বৰ লেখকৰ একাষাৰ, 2 অনুবাদিকাৰ একাষাৰ, 3 সূত্ৰধাৰ, 4 জন্ম, 5 শিশু শংকৰ, 6 তৰুণ পণ্ডিতজন, 7 গাৰ্হস্থ্য জীৱন, 8 তীৰ্থযাত্ৰা, 9 ত্ৰাণকৰ্তা, 10 যাযাবৰ, 11 মণিকাঞ্চন সংযোগ, 12 উৎপীড়িত, 13 অত্যাচাৰিত, 14 অন্তিম কালছোৱা, 15 মহাপ্ৰয়াণ, 16 পৰৱৰ্তী কালত, 17 মহান অৱদানবোৰ, 18 নিৰ্বাচিত গ্ৰন্থপঞ্জী আৰু টোকা। 216টা পৃষ্ঠাৰে পুথিখনৰ কাহিনীভাগ যেতিয়া আৰম্ভ হৈছে, কাহিনীভাগ আৰম্ভ কৰিছে সূত্ৰধাৰ নামৰ চৰিত্ৰই। আৰু সূত্ৰধাৰ আমি মহাপুৰুষজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাত আমি সূত্ৰধাৰ চৰিত্ৰটো পাই আহিছোঁ। আৰু এই সূচীপত্ৰৰ 3 নম্বৰ থকা সূত্ৰধাৰ যি কাহিনীভাগ আগবঢ়াইছে, সেই পৃষ্ঠাটোৰ 3 নম্বৰ পেৰেগ্ৰাফটো মই আপোনালোকক পঢ়ি শুনাব ওলাইছোঁ। এনেকুৱা যে সূত্ৰধাৰে কৈছে, হে সদাশয় দৰ্শকবৃন্দ, ভগৱান কৃষ্ণৰ পৰা আশীৰ্বাদ বিচাৰি মই আপোনালোকক সম্বোধন কৰিব খুজিছোঁ। আজি নিশা মই আমাৰ দেশৰ সকলোবোৰ মহান ব্যক্তিৰ মাজৰে এনে এজন মহান ব্যক্তিৰ কাহিনীৰ আঁত ধৰিম, যে যিজনা মহান ব্যক্তিয়ে মাথোন অসমকেই নহয়, সমগ্ৰ ভাৰতবৰ্ষকে ধন্য কৰি অসমত জন্মগ্ৰহণ কৰিছিল। তেওঁ একাধাৰে এজন সন্ত, এক মহৎ আত্মা আৰু সমাজৰ ত্ৰাণকৰ্তাই নহয়, তেওঁ মানৱীয়তাৰো পথ প্ৰদৰ্শক আছিল। পুথিখনৰ মহান অৱদানবোৰ বুলি 191 পৃষ্ঠাৰ 1, 2, 3 নম্বৰ পেৰেগ্ৰাফটো সৰু, মই আপোনালোকক পঢ়ি শুনাবলৈ ওলাইছোঁ যে এইটো মনত ৰাখিব লাগিব যে এই গ্ৰন্থখনৰ আৰম্ভণিতেই উল্লেখ কৰা হৈছিল যে ইতিহাসৰ মধ্যযুগত অসমৰ প্ৰায় গোটেই অঞ্চলটোত আত্মিক অন্ধকাৰে ছাতি ধৰিছিল। তান্ত্ৰিক শক্তি, ধৰ্মত যৌনতা আৰু ভোগবাদে উচ্চ সীমাত বিৰাজ কৰিছিল। তান্ত্ৰিকসকলে 5টা ম বা পঞ্চমকৰ অনুসৰণ কৰিছিল। সেইবোৰ হ'ল মদ্য, মাংস, মৎস্য, মুদ্ৰা আৰু মৈথুন। নামনি আৰু মধ্য অসমৰ লগত কামাখ্যা মন্দিৰৰ চাৰিওপিনে তান্ত্ৰিকসকলৰ প্ৰভাৱ চলিছিল। তন্ত্ৰ মন্ত্ৰ, যাদুবিদ্যাৰ চৰ্চা কৰা হৈছিল, যাৰ অন্তৰালত আছিল কিছুমান পাশৱিক ৰীতি নীতি, উপাসনা, পূজা পাতল। পূজাৰ বেদীত যে কেৱল অজ্ঞ জীৱ জন্তুবোৰ বলি দিয়া হৈছিল সেয়া নহয়, নৰবলি দিয়াৰ বিধানো আছিল। হিন্দু ধৰ্মৰ তথাকথিত অভিভাৱকসকলে সাধাৰণ ভক্তসকলক ধৰ্মৰ সাৰভাগ জ্ঞাত কৰা আৰু নৈতিক সংশোধন কৰাৰ পৰিৱৰ্তে প্ৰায়েই ব্যভিচাৰী আৰু অৰ্থলোভী হৈ পৰাত সাধাৰণ ৰাইজক আধ্যাত্মিক তৃষ্ণা পূৰাবলৈ ধৰ্মীয় পথ প্ৰদৰ্শক হোৱাৰ বাবে তেওঁলোক অক্ষম হৈ পৰিছিল। এই মহান অৱদানবোৰত অলপ একাষৰীয়াকৈ অলপ তেখেতৰ সত্ৰৰ কথা, নামঘৰৰ কথা বা চিত্ৰশিল্প তেখেতে যি আৰম্ভ কৰিছিলে, চিহ্ন যাত্ৰাৰ পৰা আৰম্ভ কৰি এনেকৈ অলপ অলপ তেখেতৰ সৃষ্টি, যি তেখেতে পুথি প্ৰণয়ন কৰিছিল, বৰগীত আদি তেখেতৰ সংস্কৃতি অলপ একাষৰীয়াকৈ বহলকৈ আলোচনা কৰিছে। মুঠতে পুথিখন পঢ়ি মানে বহুত কথা জানিব শিকিব পাৰি। আৰু পৃষ্ঠাৰ পিছত এটা পৃষ্ঠা, এটা পৃষ্ঠাৰ পিছত এটা পৃষ্ঠা, কেতিয়া মানে মই কিতাপখন শেষ কৰোঁ। আৰু খুব সুন্দৰ পুথি। মুঠতে এতিয়া আমাৰ সমাজখন ইমান ভাঙন সৃষ্টি হৈছে, হয়নে নহয়? ধৰ্মৰ দিশতেই হওক বা এটা সামাজিক মানে উশৃংখলতাত কটা মৰা, হিংসা, অসূয়া কথাকেইটাৰ মাজত ভাবোঁ এতিয়া এই শংকৰদেৱৰ ওপৰত
এই সৰ্বগুণাকৰ আমাৰ যদি ল'ৰা ছোৱালীবিলাকেও পঢ়ে বহুত ভাল মানে এটা পৰিৱেশ গঠন হ'ব মানে অসমৰ সমাজ জীৱনত। গতিকে মই মোৰ ফালৰ পৰা পুথিখনৰ সম্পৰ্কত এইখিনি কথা ক'লোঁ। পুথিখন পঢ়ি মই আপ্লুত হোৱা বাবে এইখিনি কথা ক'লোঁ আৰু ভাবোঁ যে আপোনালোকেও পঢ়িব আশা কৰিলোঁ। ধন্যবাদ।